গাইজ গুড ইভিনিং সবকে বহুত দিন আগতে ইয়াতে এটা মই কলম দিছিলোঁ এইটো কলম আজি কলমটা খুলি কেনেকৈ চাম গজালি ওলাইছে না নাই এতিয়া আপোনালোকক দেখাম চাই থাকোঁ ভিডিঅ'টা আৰু বন্ধুসকল এইটোৱে নেমু টেঙাৰ কলম দিছিলোঁ এইটো হ'ল প্ৰায় 1-1.5 মাহমান হৈ গ'ল আজি ভাবিলোঁ কলমটো কাটি এইটো লগাই দিওঁ তে টোটালিকে কলমটো এৰুৱাই আপোনালোকক দেখাই আছোঁ মানে এনে গজালি ওলাইছে ধুনীয়াকৈ ওলাইছে এইটো হ'ল সৰু নেমু এইটো সৰু নেমুটো ভাল সকলোৱে খাব পাৰে তে আজি এইটো মানে কাটি ইয়াৰ পৰা বেলেগত ৰুই দিম তে ভিডিঅ'টো চাই থাকিব আৰু নেমু টেঙাটো সকলোৰে ঘৰত থাকেই আশা কৰোঁ আপোনালোকৰো আছে আৰু নেমু টেঙা মই এইটো নিজে কলম দিছিলোঁ ইয়াতে বেলেগ একো ব্যৱহাৰ কৰা নাই কোকোপিট অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ কোকোপিট আৰু অলপমান গোবৰ শুকান গোবৰ মানে পানীৰ লগত মিক্স কৰি এইটো গ্লাছত ভৰাই দিছিলোঁ তে কি ধুনীয়াকৈ গজালি ওলাইছে আৰু বহুত টাইট হৈছে দানিটো যেটো মানে কাঁচা দানি কাটি ল'লোঁ কাটি লোৱাৰ পিছত এইটো পলিথিনটো এৰুৱাই আৰু গ্লাছটো এৰুৱাই এইটো ৰুই দিব লাগিব চাওকচোন গাছডালত মানে দীঘলকৈ এডাল দানি আছিল তাতে নেমু টেঙা ওলাইছিল কিন্তু কাটি দিব লাগিবই যেহেতু কাটি নিদিলে মানে গাছটো মৰি যাব পাৰে তে সেইকাৰণে এইবাৰে এইপিনে গাছটোৰ যিটো ঠানি আছিল এক্সট্ৰা সেইটো কাটি দিলোঁ আৰু এইডালে গাছডাল আছিল চাওকচোন কিমান দীঘল হৈছে বহুত ওখ হৈছে তে এই গাছডালৰ পৰাই মানে কলমটো বনাইছিলোঁ তে এতিয়া এইটো এনেকুৱা এইটো চাওক এনেকৈ গ্লাছত কলম দিছিলোঁ যেহেতু বন্ধুসকল এইকেইটা দিন বহুত বৰষুণ দি আছে নেৰানেপেৰাকৈ তে ভাবিলোঁ এইটো লগাই দিলে বাচিব তে সেইকাৰণে ইয়াতে লগাই দি দিওঁ একেবাৰে ডাইৰেক্ট ৰুই দিওঁ ঠিক ঠাক আজি মানে ঘৰত এজন কাম কৰা মানুহ আহিছিল তে তেওঁকে গাঁতটো খান্দিব দিলোঁ আৰু এইটো ইয়াতে ৰুই দিম ৰাস্তাৰ কাষতে ৰুই দিলোঁ আৰু ৰুই দিলে এতিয়া চব সময় ৰ'দ পৰি থাকিব নেমু টেঙা ৰ'দ পৰি থাকিলে ভাল ফলবিলাক সোনকালে ডাঙৰ হয় কিন্তু অলপমান যতন ল'ব লাগিব আৰু কেইদিনমান মাজে মাজে অলপ সাৰ চাৰ দি থাকিব লাগিব আৰু ওচৰৰ যিখিনি মানে বন সেই বনবিলাক উভলি থাকিব লাগিব যাতে জংঘল নহয় চাওক এনেকৈ এইখিনি চাফ কৰি লৈ ইয়াতে ৰুই দি আছোঁ অলপ মাটি তেনেকৈ তলত মাটি পানী পৰি আছে না বাচিব চ' বন্ধুসকল গছপুলিটো ৰোপণ কৰা হৈ গ'ল আৰু বন্ধুসকল যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব তে আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভাল লাগে তেতিয়াহ'লে লাইক নিশ্চয় কৰিব বাই বাই